এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি বনাই দেখুৱাম আপোনালোকক। অতি কম সময়তে বনাই খাব পাৰি, বহুত টেষ্টি লাগে। পটল পেষ্ট দি ধুনীয়াকৈ বনাম। কেনেকৈ বনাম, কি দি বনাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই বনোৱা আৰম্ভ কৰিম। এয়া ৰেচিপিটোৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। এইখিনি পটল লৈছোঁ। চাওক পটলখিনি ধুনীয়াকৈ ৰুকি বাকলিটো পেলাই দিছোঁ। এইখিনি নহৰু লৈছোঁ, জলকীয়া লৈছোঁ, নৰসিংহৰ পাত লৈছোঁ, মান ধনিয়াৰ পাত লৈছোঁ। এইখিনি মুগ দালি লৈছোঁ। মুগ দালিখিনি ধুই ধুনীয়াকৈ পানীত তিয়াই ৰাখিছোঁ। এতিয়া মুগ দালি আৰু নৰসিংহৰ পাত, মান ধনিয়াৰ পাত, নহৰু, জলকীয়া এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। আৰু পটলকেইটা ফালি ধুনীয়াকৈ পটলৰ ভিতৰৰখিনি উলিয়াই দিম। আপোনালোকে চাই থাকিব। এতিয়া মই পটলখিনি প্ৰথমতে ৰেডি কৰি ল'ম। এইখিনি এতিয়া পটলখিনি ধুনীয়াকৈ এনেকৈ মাজেদি ফালি দি দিম। এয়া চাওক ধুনীয়াকৈ ফালি ল'ম পটলকেইটা। এয়া চাওক ধুনীয়া সমান কৰি ফালি লৈছোঁ পটলকেইটা। এতিয়া পটলকেইটা ফালি ল'লোঁ। এতিয়া পটলৰ ভিতৰৰখিনি এনেকৈ উলিয়াই দিম গুটিখিনি। এয়া চাওক গুটিখিনি উলিয়াই দি দিছোঁ। এয়া চাওক একেবাৰে গুটিখিনি নাৰাখোঁ, ধুনীয়াকৈ উলিয়াই দিম। এয়া চাওক সেনেকৈ বনালে পটলখিনি ডাঙৰ ডাঙৰ হ'ব লাগে। এইকেইটা পটল বাৰু ডাঙৰ ডাঙৰে। এইখিনি ভিতৰখিনি উলিয়াই দিম। এয়া চাওক পটলখিনি ধুনীয়াকৈ এইখিনি গুটি উলিয়াই পেলালোঁ। এয়া চাওক ধুনীয়াকৈ উলিয়াই লৈছোঁ গুটিখিনি। এতিয়া মিক্সিত দালিখিনি ল'ম। আপোনালোকে মচুৰ দালিও দিব পাৰিব, মই মুগ দালিয়ে দিছোঁ। এইখিনি দি ল'ম। জলকীয়া 3টা দিছোঁ, নহৰু সৰু কৰি 1টা দিছোঁ। এইখিনি নৰসিংহৰ পাত, এইখিনি মান ধনিয়াৰ পাত একেলগে দিছোঁ। ইয়াতে পানী দিছোঁৱে দালিৰ লগত একেলগে। এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। এতিয়া মিক্সিত দি দিম। এয়া চাওক এইখিনি মিক্সিত পেষ্ট বনাই ল'লোঁ। এয়া চাওক ধুনীয়া মিহি হৈ গৈছে। এতিয়া এখন প্লেটত লৈ ল'ম। এয়া চাওক এইখিনি ধুনীয়াকৈ প্লেট এখনত লৈ ল'লোঁ পেষ্টখিনি। ইয়াতে অলপমান ৰং গুড়া আৰু নিমখ সানি ল'ম। এতিয়া পেষ্টখিনিত নিমখ দি দিম। এয়া চাওক নিমখ দিছোঁ। অলপমান ৰং গুড়া দি ল'ম। এয়া চাওক ৰং গুড়া দি দিছোঁ। দুই চামুচ আটা দি দিম। এইখিনি আশীৰ্বাদ আটা।
এয়া 2 চামুচ দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম। এয়া চাওক, ৰংগুড়া নিমখ আটাখিনি ধুনীয়াকৈ মিক্স হৈ যাব, ভালকৈ সানি ল'ম। এয়া চাওক, ধুনীয়াকৈ সানি লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এতিয়া এই পেষ্টখিনি পটলৰ ধুনীয়াকৈ ইয়াতে লগাই লৈ ল'ম। এতিয়া পটলখিনি ধুনীয়াকৈ পেষ্টখিনি এনেকৈ লগাই দি ল'ম। এয়া চাওক, ধুনীয়াকৈ লগাই লৈছোঁ। এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। এয়া চাওক, ধুনীয়াকৈ লগাই দিছোঁ। আপোনালোকে জ্বলা বেছিকৈ খালে জলকীয়া বেছিকৈ দিব পাৰিব। এয়া চাওক, ধুনীয়াকৈ ভিতৰত সোমাই দি দিছোঁ। এয়া চাওক, এতিয়া এইখিনি ভালকৈ ৰেডি কৰি লৈ লওঁ। বহুত কম সময়ত এনেকৈ বনাই খাব পাৰি। এয়া চাওক, এয়া চাওক, ধুনীয়াকৈ ৰেডি কৰি লৈ ল'লোঁ। এয়া চাওক, ৰেডি কৰি লৈ লৈছোঁ। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিম। এয়া ৰিফাইন দি দিছোঁ। এতিয়া ৰিফাইন গৰম হৈছে, পটলখিনি দি দিম। এয়া চাওক, ধুনীয়াকৈ পটলখিনি দি দিছোঁ। এয়া চাওক, অলপমান পিছত ঘূৰাই দি দিম। এয়া চাওক, ধুনীয়াকৈ এফালে হ'ব দিছোঁ। অলপমান পিছত এইখিনি ঘূৰাই দি ল'ম। এয়া চাওক, এফালে হৈয়ে গ'ল, ঘূৰাই দি দিম। এয়া চাওক, ধুনীয়াকৈ এফালে হৈ গৈছে। জুইটো অলপমান কমাই দি দিছোঁ। এফালে ধুনীয়াকৈ ঘূৰাই দি দিছোঁ। এফালে এতিয়া হ'ব দিছোঁ। আপোনালোকে পেষ্টখিনি বনালে বেচন নিদিব, আটাই দিব। আটা দিলে টেষ্টি বেছি হয়, বহুত ভাল লাগে খাই।
এতিয়া এফালে ধুনীয়াকৈ হ'ব দিছোঁ। এয়া চাওঁ ধুনীয়াকৈ ইফালেও হৈ গ'ল। এয়া চাওঁ ধুনীয়াকৈ হৈ গ'ল। এতিয়া এইখিনি পটল ভাজা হৈ গ'ল। ধুনীয়া মৰমৰীয়া হৈছে। মৰমৰীয়া হ'লে খাই বহুত ভাল লাগে। এয়া চব ধুনীয়াকৈ এইকেইটা হৈ গ'ল। ইয়াতে অলপমান ৰিফাইন দি দিম। একেলগে এইখিনিও ভাজি ল'ম। এয়া চব এইখিনি এফালে ধুনীয়াকৈ হ'ব দিছোঁ। অলপমান পিছত এইখিনি ঘূৰাই দি ল'ম। এয়া চব একফালে হ'ব দিছোঁ। এয়া চব এইখিনিও ঘূৰাই দি ল'লোঁ। ধুনীয়াকৈ দুইফালে হৈ গৈছে। এয়া চব মৰমৰীয়া হৈছে। এতিয়া পটল ভাজা হৈয়ে গ'ল। এইখিনি ডিছ এখনত লৈ ল'ম একেলগে। এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। আপোনালোকে এবাৰ হ'লেও বনাই খাই চাব। খাই কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব। এয়া চব কি ধুনীয়া মৰমৰীয়া হৈছে। এয়া চব এতিয়া গেছটো বন্ধ কৰিম। এয়া চব পটল ভাজা হৈয়ে গ'ল। এয়া চব ধুনীয়া মৰমৰীয়া হৈছে। এয়া চব আপোনালোকে দেখাই পালে কি দি কেনেকৈ পটলখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। আপোনালোকে এনেকৈ ভাজি খাব, বহুত টেষ্টি লাগে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।